পথালি পাহাৰৰ শংকৰদেৱ মহাবিদ্যালয়ৰ 2024-25 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছুৰ সমৰ্থিত 9গৰাকী প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে TMPKৰ সমৰ্থনত 3গৰাকী প্ৰাৰ্থী বিজয়ী হয়। আছুৰ সমৰ্থনত জয়ী হোৱা প্ৰাৰ্থীসকল ক্ৰমে সভাপতি গৌতম চৰকাৰ, সাধাৰণ সম্পাদক মঞ্জুতি দাস, উৎসৱ শাখাৰ সম্পাদক প্ৰবীত্ৰ দাস, সহকাৰী সম্পাদক বৈভৱ হাজৰিকা, সমাজসেৱক শাখাৰ সম্পাদক পলাশজ্যোতি ভূঞা, ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা মণিষা বৰা, আলোচনী সম্পাদক মিণ্টু বৰা, সাংস্কৃতিক সম্পাদক বসন্ত হাতী বৰুৱা, সাহিত্য সম্পাদক যুক্তি ফুকন জয়ী হোৱাৰ বিপৰীতে TMPKৰ সমৰ্থনত জয়ী হয় ক্ৰমে উপ সভাপতি পদত জিন্তু পেগু, আন্তঃক্ৰিয়া সম্পাদক নৰেন পেগু আৰু বহিক্ৰিয়া সম্পাদক অম্বিকা বৰুৱা জয়ী হয়। আছুৰ সমৰ্থনত বিজয়ী সকলো প্ৰাৰ্থীকে সদৌ লখিমপুৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা ফুলাম গামোচা আছুৰ পতাকা পিন্ধাই শুভেচ্ছা জনায়। TMPKৰ সমৰ্থনত জয়ী হোৱা তিনিওকে মিচিং জনগোষ্ঠীৰ গামোচা পিন্ধাই শুভেচ্ছা জনায়। অগ্ৰগতি ধাৰা বুলি ক'ব পাৰি, কাৰণ শংকৰদেৱ মহাবিদ্যালয়ত আজি পূৰ্বৰ পৰাই দেখি আহিছোঁ যে আছু সমৰ্থিত প্ৰাৰ্থীসকলে বৃহৎ জয় লাভ কৰা যায়। এইবাৰো 2024-25 চনৰ যি ছাত্ৰ একতা সাধাৰণ নিৰ্বাচন, এই সাধাৰণ নিৰ্বাচনত সভাপতি সম্পাদককে প্ৰমুখ কৰি সহকাৰী সম্পাদকৰ পৰা ধৰি কালচাৰ ছেক্ৰেটৰীৰ পৰা ধৰি ফেষ্টিভেল ছেক্ৰেটৰী, ছাত্ৰী জিৰণি কোঠালৈকে আমাৰ আছু সমৰ্থিত প্ৰাৰ্থী বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হয়। আৰু আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা আমি শংকৰদেৱ মহাবিদ্যালয় 24-25 চনৰ ছাত্ৰ একতা সভাৰ এই নৱনিযুক্তি সমিতিখনলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ অনাগত দিনত তেখেতসকলে শংকৰদেৱ মহাবিদ্যালয় সৰ্বাংগীন দিশে উন্নয়নৰ ক্ষেত্ৰত তেখেতসকলে আগবাঢ়ি কেনেধৰণৰ কাম কাজ লৈ যাব পাৰে, তেখেতসকলে যাতে সুন্দৰকৈ পৰিচালনা কৰি লৈ যাব পাৰে, তাৰ আশাৰে মই পুনৰবাৰ তেখেতসকললৈ মোৰ ইয়াৰ পৰা শুভেচ্ছা জানি লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাক লখিমপুৰ জিলা ছাত্ৰ সন্থাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ মাজত আহি পিনে আমাক ইমানখিনি সহায় কৰাৰ বাবে। গতিকে আমি সদায় কলেজৰ বাবে যুঁজি যাম, কলেজৰ বাবে লাগি যাম, সকলোখিনি কাম কৰিবলৈ আগবাঢ়ি আহিম, কাম কৰিম। তাকে ধন্যবাদ। কি ক'বা? তিনিজনকৈ প্ৰাৰ্থী আজি TMPKৰ ফালৰ পৰা। আমি হাৰমতি আঞ্চলিক TMPK, MMK, TMMK তিনিও আমি জাতীয় ছাত্ৰ সংগঠনৰ তৰফৰ পৰা আমি উষ্ম আদৰণি জনাইছোঁ। যিহেতু আমাৰ আজি শংকৰদেৱ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আজি নিৰ্বাচনত আমাৰ তিনিওগৰাকী প্ৰাৰ্থী আমাৰ অৱতীৰ্ণ হৈছে। আমি অশেষ ধন্যবাদ দিছোঁ তেখেতসকললৈ। ভৱিষ্যতে তেখেতসকলে এই কলেজৰ উন্নয়নৰ স্বাৰ্থত আৰু কলেজৰ সৰু সৰু যিকোনো কামৰ প্ৰতি লক্ষ্য ৰাখিবৰ কাৰণে তেখেতসকলক মই ধন্যবাদ দিম। যিহেতু আমাৰ কলেজখনৰ আমি যিকোনো কামৰ লৈ এতিয়া আমি চাইছোঁ আমাৰ কেণ্টিনখন জৰাজীৰ্ণ অৱস্থা। তেখেতসকলে আমাৰ আজিৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ আজিৰ পৰা যিহেতু তেখেতসকলে শপত গ্ৰহণ লৈছে, তাৰপিছতেই তেখেতসকলে কালিৰ পৰা ধৰি কলেজৰ যিকোনো পঢ়া শুনাৰ পৰা ধৰি স্কুলখনৰ চাফ চিকুণৰ পৰা ধৰি তেখেতসকলে কাম কৰি যাবৰ কাৰণে মই আজি TMPK হাৰমতি আঞ্চলিক তৰফৰ পৰা তেখেতসকললৈ মই বিনম্ৰ অনুৰোধ জনাই মই ক'বলগীয়া মোৰ ইমানতে সামৰিছোঁ। ক'ম যে সকলোকে ভালেই লাগিছে, সকলোকে ধন্যবাদ জনাইছোঁ। তুমি কি বিভাগৰ? মই ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা। প্ৰথমতে ধন্যবাদ জনাইছোঁ লখিমপুৰ জিলা ছাত্ৰ সন্থাক ইমানখিনি সহায় কৰাৰ কাৰণে। আৰু মই সভাপতি হিচাপে ক'ব বিচাৰোঁ যে আগন্তুক দিনত মহাবিদ্যালয় উন্নতিৰ হকে কাম কৰি যাম আৰু মহাবিদ্যালয়খন আগুৱাই লৈ যাব। তুমি কি হয়? মই উৎসৱ বিভাগৰ। উৎসৱ বিভাগৰ। কিমান ভোটত জিকিলা? মই আনকনচিয়াছ আছিলোঁ। হয়, তাৰ বাবে কাক ধন্যবাদ জনাবা? মই শংকৰদেৱ মহাবিদ্যালয়ৰ সকলো মোৰ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ, দাদা বাইদেউসকলক বা ছাৰ বাইদেউসকলক ধন্যবাদ জনাইছোঁ।